আজি প্ৰগ্ৰেম আছে হেৰি পুনাই BTS মই সেইখিনিলৈকে গৈছোঁ এখন বহি দিয়ক নমস্কাৰ মই সকলোৰে হৈ পেলাই মই পৰিচয় কৰাই দিছোঁ পৰিচয় কৰাৰ কোনো দৰকাৰেই নাই ৰবি শৰ্মা ৰুদ্ৰ গতিকে ৰুদ্ৰক আপুনি ফুলাম গামোচাৰে বৰ্ণনা জনাইছে আৰু আমাৰ প্ৰীতি ক্ৰিমিনেল অৰ্চিতা আছে অৰ্চিতা আগৰৱাল তাৰপিছত নাজিৰা হলটোলৈ আহি আমাৰ যোৱাবাৰো বিৰাট সুন্দৰ এক্সপিৰিয়েঞ্চ ইয়াতে মানুহৰ সমাগম এখন সাগৰ মানুহৰ তেতিয়া আহি পাইছোঁ আজি আহি দেখিছোঁ হাউচফুল গতিকে এইটো আমাৰ কাৰণে আটাইতকৈ ভাল লগা বস্তু পৃথিৱীৰ আটাইতকৈ ধুনীয়া লগা বস্তু এইটোৱেই আমাৰ কাৰণে গতিকে প্ৰথমতে নাজিৰাবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে প্ৰথম দিনাখনৰ পৰা আমাক এনেকৈ মৰম দিছে আৰু আমিও প্ৰতিজ্ঞাবদ্ধ হৈ যি ধৰণে ভাল ছবি এখন দিম বুলি ভাবিছিলোঁ সিমানেই আপ্ৰাণ চেষ্টা কৰিছোঁ ভাল ছবি এখন দিবলৈ আশা কৰোঁ আটাই ভাল পায় ছবিখন আমাক মৰম দিয়ে আৰু এই ধৰণে আমি এদিন চলচ্চিত্ৰ উদ্যোগটোক এই ধৰণে আগবাঢ়ি যাব বিচাৰিছোঁ যাতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিনোদনধৰ্মী ছবিৰ ক্ষেত্ৰত অসমীয়া বোলছবি যাতে আগত থাকে বা অসমীয়া বোলছবি অন্ততঃ একেটা শাৰীত থিয় হ'ব পাৰে সেইটোৱেই আমাৰ প্ৰয়াস গতিকে ঈশ্বৰৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আজি ইমানখিনি মৰম পোৱাৰ বাবে আৰু আপোনালোকৰ সংবাদকৰ্মী আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মনৰ বতৰাখিনি আপোনালোকে ৰাইজৰ মাজলৈ লৈ যায় ৰাইজৰ কথাখিনি আপোনালোকে আমাক দিয়েহি গতিকে আপোনালোককো বিশেষভাৱে ধন্যবাদ মই ৰবিদাৰ নিচিনা ইমান ধুনীয়াকৈ ক'ব নোৱাৰোঁ মোৰ অফক'ৰ্ছ লেংগুৱেজৰ অলপ প্ৰব্লেম আছে কিন্তু মই নেক্সট টাইম আপুনি যেতিয়া মোক লগ পাব আৰু চেষ্টা কৰিম আৰু ভালকৈ শিকি আহিম কিন্তু এতিয়া মই বম্বেত কাম কৰোঁ এইটো মোৰ ফাৰ্ষ্ট অসমীয়া ফিল্ম হ'ব চ' আপুনি যদি ভাল পায় প্লিজ মোক ক'ব কমেণ্টছ দিব কমপ্লিমেণ্ট দিব যেনেকৈ পায় আৰু আই এম ভেৰি এক্সাইটেড আমি মাজত এতিয়া আহিছোঁ চবেই ইমান ভাল পাইছে ইমান মৰম দিছে সেইটোৱে বিচাৰোঁ যে চবেই আহে আৰু এইটো ফিল্ম চাই সেইটোৱে থেংক ইউ ছ' মাছ থেংক ইউ আনন্দৰ দিন সুখৰ দিন আৰু ভগৱানৰ আশীৰ্বাদত আজি গোটেই হাউচফুল নাজিৰা বোলছবিৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছোঁ ৰবিদা আহিছে অৰ্চিতা আহিছে মনোজ কেৰিয়া আহিছে গতিকে চিনেমাখন খুব সুন্দৰভাৱে অসমবাসী ৰাইজলৈ আজিৰ পৰা আমি উচৰ্গা কৰিছোঁ আমাক এনেকুৱা ধৰণেৰে আমাক আশীৰ্বাদ কৰি যাওক মৰম দি যাওক আৰু মা কামাখ্যাৰ ৰাশি শিৰত লৈ পেলাই আমি আগবাঢ়িছোঁ আজিৰ পৰা গতিকে সকলোৱে চিনেমাখন আহি হলত